ওয়েলকাম টু অনলাইন ষ্টাডি চেনেল। এইটো ভিডিঅ'ত আমি আজি হৈ যোৱা HSLCৰ অসমীয়া প্ৰশ্ন কাকতৰ চমু প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিম। তোমালোকৰ কিমান শুদ্ধ হ'ল মিলাই ল'বা। ইয়াত প্ৰথমটো প্ৰশ্ন 1ৰ ক নম্বৰৰ উত্তৰ হ'ব নাৰায়ণ মূৰ্তি আৰু খ নম্বৰৰ উত্তৰ হ'ব ভাষিক সংমিশ্ৰণে। 4ৰ কৰ উত্তৰ হ'ব ডক্টৰ প্ৰণয় দত্ত আৰু খৰ উত্তৰ হ'ব উত্তৰ প্ৰদেশ। 7 নম্বৰ প্ৰশ্নৰ ক নম্বৰৰ উত্তৰ হ'ব অষ্টম শ্ৰেণীত আৰু খ নম্বৰৰ উত্তৰ হ'ব খাৰুৱা তেল অন্বেষণ। 10 নম্বৰ প্ৰশ্নৰ ক নম্বৰৰ উত্তৰ হ'ব শ্ৰী শ্ৰী মাধৱদেৱ আৰু খ নম্বৰৰ উত্তৰ হ'ব হজৰত শ্বাহ মিলন। আৰু 11 নম্বৰৰ খ নম্বৰৰ উত্তৰ হ'ব দয়াৰ ভগৱান। 13 নম্বৰ প্ৰশ্নৰ কৰ উত্তৰ হ'ব আৰাধনা, খৰ উত্তৰ হ'ব হাঁহ কণী চাউল আৰু গড় উত্তৰ হ'ব গধূলি সময়ত। 16 নম্বৰ প্ৰশ্নৰ ক ৰাম লক্ষণ, এইটো হ'ব ৰাম আৰু লক্ষণ দ্বন্দ্ব সমাস। নৱৰত্ন, এইটো হ'ব নৱৰত্নৰ সমাসৰ দ্বিগু সমাস। আৰু এটা আছে হাঁহিমুখ, এইটো হ'ব হাঁহিমুখ কৰ্মধাৰাই। খ নম্বৰ উচ্চাৰণ, এইটো হ'ব উৎ যোগ চাৰণ। নাৱিক, এইটো হ'ব নৌ যোগ ইক। মহোদয়, এইটো হ'ব মহা যোগ উদয়। আৰু গ নম্বৰৰ উত্তৰ হ'ব পৃথিৱী ঘূৰণীয়া সকলোৱে জানে। 16ৰ অংগ নম্বৰ যথাস্থানত চিন দিয়া আছে। তোমালোকে যদি এনেকৈ দিছা তেনেহ'লে শুদ্ধ হ'ব। 6 নম্বৰ তোমালোকে লিখিব পাৰিছা নিশ্চয়, 3টা আছে মাত্ৰ এটা লিখিব লাগে। 6 নম্বৰ ইয়াত আদৰ, ইয়াৰ বিপৰীত শব্দ হৈছে অনাদৰ। উচিত, অনুচিত, চিনাকি, অচিনাকি। জ নম্বৰ যাৰ সৰুতে মাক বাপেক মৰিছে, এইটো হ'ব গাঁতমাউৰা। বড় জ নম্বৰ নাৱৰীয়া, এইটোৰ শুদ্ধ উত্তৰ হ'ব নাও যোগ অৰিয়া। ফুলনি, ফুল যোগ অনি। ৰান্ধনি, ৰান্ধন যোগ অনি। ই নম্বৰ এন্ধাৰ অৰ্থাৎ অন্ধকাৰ। তনয় অৰ্থাৎ পুত্ৰ। স্বামী অৰ্থাৎ গিৰিয়েক। ইয়াৰ পিছত 22 নম্বৰৰ উত্তৰ হ'ব ৰত্নদধি। 23 নম্বৰ খৰ উত্তৰ হ'ব শংখ ভেৰী আনক পেঁপা। আৰু 25 নম্বৰৰ উত্তৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। 28 নম্বৰ কৰ উত্তৰ হ'ব তোমাৰ দেউতাৰা ঘৰত আছেনে। খৰ উত্তৰ হ'ব তেওঁ যুদ্ধত পৰাজয় হৈছে। গ নম্বৰৰ উত্তৰ হ'ব হবলা অৰ্থাৎ তুমি হবলা স্কুললৈ নগলা। ঘ নম্বৰৰ উত্তৰ হ'ব মিত্ৰ বন্ধু কন্যা জীয়েক। ঙ নম্বৰৰ উত্তৰ হ'ব অৰ্থাৎ তেওঁলোকক ৰজনী ৰাতি। 6 নম্বৰৰ উত্তৰ হ'ব স্বদেশ, বিপৰীত শব্দ হ'ব বিদেশ। সুবিধা অসুবিধা। 6 নম্বৰৰ উত্তৰ হ'ব ল'ৰা ছোৱালী দেউতা মা। বাকী প্ৰশ্নবোৰৰ উত্তৰ অলপ ডাঙৰ হোৱাৰ কাৰণে মই এইটো ভিডিঅ'ত দিয়া নাই। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।